সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ আহ্বানত হাজত কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন। হাজো উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে হাজো উন্নয়ন খণ্ডৰ চৌহদত কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰে। অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বেতন ন্যূনতম 30,000 টকাৰ একাকলীন বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান আৰু নিয়মীয়া কৰ্মচাৰীৰ দৰে সকলো চৰকাৰী সা-সুবিধা প্ৰদান কৰা। অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বেতন বছৰি ন্যূনতম 10% বৃদ্ধি কৰি সময়মতে প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা। ঠিকাভিত্তিক কৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে 60 বছৰ বয়সলৈকে চাকৰি সুৰক্ষা নিশ্চিতকৰণ। ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে HR পলিচি নীতিৰ প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে আমাৰ অধিকাৰ সুনিশ্চিত কৰা। ইফালে এই দাবী চৰকাৰে অনতিপলমে পূৰণ নকৰিলে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে ঠিকাভিত্তিক কৰ্মচাৰীসকলে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আমাৰ দাবী ন্যায্য দাবী, সমকামৰ সমঅধিকাৰ প্ৰদান কৰক, 10% বৃদ্ধি কৰক, 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰক, HR পলিচি প্ৰদান কৰক। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী, সমকামৰ চাকৰি স্থানীয়কৰণৰ জৰিয়তে 60 বছৰলৈ সুনিশ্চিত কৰক, HR পলিচি প্ৰযোজ্য কৰক, ROP প্ৰদান কৰক। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী, আমাৰ দাবী, সমকামৰ সমমৰ্যাদা প্ৰদান কৰক, HR পলিচি প্ৰযোজ্য কৰক, ROP প্ৰদান কৰক, 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰক। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী, আমাৰ দাবী। হয়, আমি মূলতঃ 4টা দাবী লৈ আজি প্ৰতিবাদী কাৰ্যসূচীত আমি নামি পৰিছোঁ। আজি হাজো উন্নয়ন খণ্ডত আমি আমাৰ এই আন্দোলন অব্যাহত ৰাখিছোঁ। পৰহিৰ পৰাই আমি আন্দোলন অব্যাহত ৰাখিছোঁ। প্ৰথমে আমি গাঁও পঞ্চায়তত গৈ আমি সেই আন্দোলন কৰিছোঁ, পেন ডাউন কৰি পেলাই কৰিছোঁ। যোৱাকালিও আমি কৰিছোঁ ইয়াতে আন্দোলন প্ৰতিবাদী কাৰ্যসূচী, আজিও হৈ আছে আৰু অনাগত দিনতো আপোনাৰ হ'ব। জিলা পৰিষদৰ লেভেলত হ'ব পাৰে বা কমিশ্যনাৰ লেভেলত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীটো হ'ব পাৰে। আমাৰ মূলতঃ দাবী হৈছে অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বেতন ন্যূনতম 30,000 টকা এককালীন বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান আৰু নিয়মীয়া চাকৰিৰ দৰে সকলো চৰকাৰী সা সুবিধা প্ৰদান কৰা। দ্বিতীয়টো হৈছে অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বেতন বছৰি ন্যূনতম 10% বৃদ্ধি কৰি সময়মতে প্ৰদান কৰিবলৈ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা। তৃতীয়তে হৈছে অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱা স্বীকৃতি হিচাপে 60 বছৰ বয়সলৈকে মানে চাকৰিটো সুৰক্ষা প্ৰদান কৰি সুনিশ্চিত প্ৰদান কৰা। আৰু 4 নম্বৰতে হৈছে অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে HR নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে আমাৰ অধিকাৰ সুনিশ্চিত কৰা। এইকেইটাই হৈছে আমাৰ মূলতঃ দাবী। যিহেতু আমাৰ সতীৰ্থসকলে দীৰ্ঘদিন ধৰি কাম কৰি আছে, প্ৰায় 17 বছৰ ধৰি কাম কৰি আছে। কিছু সংখ্যকৰতো 2 বছৰ 3 বছৰৰ পাছত তেওঁলোকৰ চাকৰিয়ে নাথাকিব। কিন্তু আমি দিনে ৰাতিয়ে কষ্ট কৰি কোনো ধৰণৰ আজিলৈকে সুফল নাপালোঁ। আমি যিটো মৰ্যাদা পাব লাগিছিল, আমি যিটো ন্যায় পাব লাগিছিল, আমি যিটো দৰমহা পাব লাগিছিল, সেইটোত কিন্তু চৰকাৰে আমাক গাফিলতি কৰি মানে বেয়া এটা দিশলৈকে লৈ যোৱা যেন অনুভৱ হয়। যাৰ বাবে আমি প্ৰতিবাদ কৰিবলৈ কাৰণে আমি ওলাই আহিছোঁ, যাতে আমি বিচাৰোঁ এই দাবীকেইটা, এই মূলতঃ যিকেইটা 4টা দাবী আছে, সেই 4টা দাবীৰ ওপৰত তেওঁলোকে বিবেচনা কৰি এটা সুব্যৱস্থা আমাক যাতে কৰি দিয়ে। এইটোৱে বিভাগক আমি মানে হেৰি কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষকো আমি আহ্বান জনাইছোঁ যাতে এই বস্তুখিনি তেওঁলোকে ভালকৈ চাই মেলি আমাক যাতে এটা সুব্যৱস্থা কৰি দিয়ে, সেইটোৱে আমি কামনা কৰিছোঁ। আজি আপোনাৰ হাজো উন্নয়ন খণ্ডত হৈছে বৰ্তমান প্ৰতিবাদ কৰি আছোঁ। আমাৰ লগতে অসমত যিমানকেইটা পঞ্চায়ত আছে, 2000 যিমান পঞ্চায়ত আছে, আমাৰ গোটেইকেইটা পঞ্চায়তে আমি সমানে আন্দোলন মানে চলাই লৈ গৈ আছোঁ। বৰ্তমান আগতে 16খন আছিলে, বৰ্তমান 13খন আছে। 13খন পঞ্চায়ততে আমি ইয়াত
GRSৰ পৰা আদি কৰি GPC, একাউণ্ট এছিষ্টেণ্ট আছে, আপোনাৰ কম্পিউটাৰ এছিষ্টেণ্ট আছে, এইসকল আছে। আমি যিমানখিনি মানে ঠিকাভিত্তিক কৰ্মচাৰী আছোঁ গোটেই আটাই মিলি পেলাই আমি এই আন্দোলন কাৰ্যসূচীত আমি বহিছোঁ। এইটো অনাগত দিনলৈ কমিটিৰ সিদ্ধান্ত মতে এইটো প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। ইয়াৰ পৰৱৰ্তী যিটো অনুষ্ঠান থাকিব সেইটো জিলা পৰিষদত হ'ব পাৰে অথবা কমিশ্যনাৰ অফিচত হ'ব পাৰে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই দাবীসমূহ যদি তেওঁলোকে মানি নলয়, আমি গণতান্ত্ৰিকভাৱে সুন্দৰভাৱে আমি শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰিছোঁ। আৰু যদি তেওঁলোকে মানি নলয় তেতিয়াহ'লে আমি দিছপুৰলৈকে এই আন্দোলনটো লৈ যাবৰ কাৰণে বাধ্য হ'ম। আজি আমি পঞ্চায়তৰ কাম কাজ কৰি এৰি কি কাৰণত আমি আজি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমাৰ সহকৰ্মী এজনে কৈছে, জানক আমি আজি 15 বছৰ ধৰি MGNৰেগাৰ অধীনত আমি কাম কৰি আহিছোঁ। আমাক মানৱ যন্ত্ৰৰ দৰে সকলো কামতে আমাক ব্যৱহাৰ কৰি আহিছে যদি আমি কামখিনি সুকলমে কৰিছোঁ, তাৰ পৰিণামত আমি কোনো ধৰণৰ পাৰিতোষিক আজিলৈকে পোৱা নাই। আজিলৈকে আমি যিখিনি পাৰিতোষ পাইছোঁ আমি দাবী জনাইছোঁ, আমি অতি কমেও ন্যূনতম 30,000 টকালৈ বৃদ্ধি কৰক, আমাৰ বছৰি 10% ইনক্ৰিমেণ্ট বঢ়াওক, 60 বছৰলৈ আমাৰ চাকৰি সুনিশ্চিত কৰক আৰু HR পলিচিৰ জৰিয়তে আমাক চাকৰি নিয়মীয়কৰণৰ ব্যৱস্থা কৰক বুলি আমি দাবী জনাইছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আহ্বান জনাইছোঁ যে আমাক এটা দিহা পৰামৰ্শ আগবঢ়াব, নহ'লে অন্যথা আমি পৰৱৰ্তী দীঘলীয়া আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। ইতিমধ্যে আমাৰ 18-19 তাৰিখেও জিলা পৰ্যায়লৈকে এই আন্দোলন বিয়পিব। ইয়াৰ উপৰি তাৰ পাছতে আকৌ আমাৰ ষ্টেট লেভেলৰ বিষয়াসকলৰ নিৰ্দেশ মৰ্মে আকৌ কমিশ্যনাৰ লেভেলতো আন্দোলন হ'বলৈ বাধ্য হ'ব। যিহেতুকে আমি যিখিনি পাৰ্যমানে পাবলগীয়া, আমি চৰকাৰৰ পৰা যিখিনি পাব লাগে সেইখিনি আজিলৈকে পোৱা নাই। আমি MGNৰেগাৰ এটা আইনগত আমি কামেই কৰিব লাগে। তাৰ উপৰিও আমাক PMYG, NSAP, অৰুণোদয়, বিভিন্ন পঞ্চায়তৰ যিয়ে কাম নাথাকক গোটেই কামতে আমাক ঠিকাভিত্তিক কৰ্মচাৰীক আজিলৈকে খটুৱাই আছে। তাৰ পৰিণামত আমি কাম অনুযায়ী আমি কোনো ধৰণৰ বেতন ভালদৰে পোৱা নাই। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যাতে আমাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক, যি আমি প্ৰায় 8,000 আমি যুৱক যুৱতী আছোঁ, তেওঁলোকে এটা এই পঞ্চায়তৰ জৰিয়তে আমাক এই আন্দোলনৰ জৰিয়তে আমাৰ দাবীসমূহ মানি ল'বলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ।